শুভসন্ধিয়া বন্ধু বান্ধৱীসকল বিবি ডিজিটেলৰ আজিৰ বিষয়বস্তু হৈছে গণিত। আমি ইতিমধ্যে গণিতৰ যি সমাগত এক্সাম আছে এক্সামত আহিবলগীয়া ধৰণৰ কিছুমান কুৱেশ্যন এনচাৰ আলোচনা কৰি আছো। আজি আমি আগত আলোচনা কৰা ভাৰ্বেল ৰিজনিঙৰে ওপৰত এটি পাঠ আলোচনা কৰিবলৈ ওলাইছো। দুই এটা প্ৰব্লেম আমি লৈ আপোনালোকৰ ওচৰত হাজিৰ হৈছো। ইয়াৰে প্ৰথম যিটো প্ৰব্লেম আছে এইটো নাম্বাৰ সিৰিজৰ ওপৰত, যিটো আমাৰ সিৰিজ কমপ্লিশনৰ ওপৰত পৰে এই ভাগটো। ইয়াতে কি আছে যে তলৰ খালী ঠাইত বহিবলগীয়া সংখ্যাটো কি হ'ব। ইয়াতে আমাৰ 1 নম্বৰ প্ৰশ্ন যিটো দিয়া আছে সেইটো হৈছে 105 85 60 30 তাৰপিছত ডেশ বিয়োগ 45 আৰু বিয়োগ 90। ইয়াৰে অপচন কেইটা চাব। এ অপচন আছে 0, বি আছে -5, সি আছে 5, ডি আছে 10। এইটো আমি কেনেহেন ধৰণৰ কৰিম? এইটো এটা নাম্বাৰ সিৰিজৰ প্ৰব্লেম। এই প্ৰব্লেমটো যেতিয়া আমি সলভ কৰিব লগা হয় এইটো কেনেহেন ধৰণে কৰিম। যদি আমি ইয়াতে অলপমান কথা চিন্তা কৰি চাওঁ যে 105ৰ পৰা যদি আমি 20 বিয়োগ দিওঁ তেতিয়া কি হয় 85 হয়। এইটো আমি পাওঁ 105ৰ পৰা 20 বিয়োগ দিলে কি পাওঁ 85 পাওঁ। তাৰ পিছত এতিয়া আমাৰ এইটো দ্বিতীয়টোৰ পৰা তৃতীয়টো কি কৰিব লাগিব, এইটো কিমান বিয়োগ দিলে 60 পাম। আমি যদি চাওঁ তেতিয়া 25 বিয়োগ দিলে আমি কি পাওঁ 60 পাম। গতিকে এনেকে আমাৰ ওলাই আছে 105 ওলাল 60 85 ওলাল 60 ওলাল। ইয়াৰ পিছত আমি যদি 60ৰ পৰা 30 বিয়োগ দিওঁ, ইয়াতে চাই ল'ব সিকুৱেন্সত আছে 20 25 30 35 এনেকে বাঢ়ি গৈ থাকিব। 60ৰ পৰা যদি আমি 30 বিয়োগ দিওঁ আমি কি পাওঁ 30 পাওঁ। এইটো গ'ল এনেকে আহি আছে সিৰিজটো। আৰু ইয়াৰ পিছত আমি এতিয়া 30 আহিম। 30ৰ পৰা আমি কি বিয়োগ দিব লাগিব, যেহেতু আমাৰ 5 কে বাঢ়ি আছে আমি 35 বিয়োগ দিওঁ। 35 বিয়োগ দিলে কি থাকিব, ইয়াতে হ'ব -5। এইটো -5 এইটো আমাৰ উলিয়াবলগীয়া কি আছিল টাৰ্ম আছিল, কিন্তু কথা হৈছে বাকি টাৰ্মখিনি মিলি আছে না নাই সেইটো আমি চাই ল'ব লাগিব। এতিয়া -5ৰ পৰা আমি কি বিয়োগ দিব লাগিব -40। এইটো হ'ব -45। এইটো মিলি গৈছে, এইটো মিলি গৈছে। ইয়াৰ পিছত -45ৰ পৰা আৰু আমি কি কৰিব লাগিব -45 বিয়োগ দিব লাগিব। এইটো বিয়োগ দিলে কি হ'ব -90 হ'ব। গতিকে আমি দেখিছো যদি আমি এইটো -5 ৰাখো, এইটো খালি ঠাইটো যদি -5 বহে তেতিয়া এটা ধুনীয়া এই সিকুৱেন্সত কি হ'ব বহিব। তেতিয়া আমি কি পাম 105 85 60 30 -5 -45 -90 এনেহেন ধৰণৰ এটা সিকুৱেন্স আমি পাই যাম। গতিকে ইয়াতে আমি দেখিলো যে আমাৰ যিটো শুদ্ধ অপচন সেই অপচনটো ইয়াতে কি হ'ব বি নম্বৰ অপচন হ'ব। আৰু এইটো আমি ইয়াতে দেখিছো এইটো মানটো হ'ল কি -5। গতিকে এনেকে আমি এনেহেন ধৰণে আমি এইটো কি কৰিব পাৰো সমাধান কৰিব পাৰো। ইয়াৰ পিছত আমি পৰৱৰ্তী অংকটো লৈ যাম। বন্ধু বান্ধৱীসকল এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ আহিছো। 2 নম্বৰ প্ৰশ্নটো কি দিয়া আছে প্ৰথমতে আমি এইটো চাই লওঁ। ইয়াতে কি দিয়া আছে, এটা সিৰিজ নাম্বাৰ সিৰিজৰ কথা কৈছে। ইয়াতে দিয়া আছে 1 1 4 8 9 ডেশ 16 64। ইয়াৰে অপচন কেইটা চাব A25 B27 C36 D49। গতিকে এনেহেন ধৰণৰ যদি প্ৰব্লেম আহে আপোনালোকে চিন্তা কৰিবলগীয়া একো কথাই নাই। আমি নাম্বাৰ সিৰিজৰ বিভিন্ন ধৰণৰ আমি উপায়বিলাক সম্বন্ধে আলোচনা কৰি আছো। তাৰ ভিতৰত ইয়াতো এটা উপায় আমাৰ ওলাব নিশ্চয়। এইটো আমি চাই লম কেনেহেন ধৰণৰ। এইটো যদি আমি খুব মনোযোগেৰে চাওঁ যে ইয়াতে আমাৰ কি হৈ আছে। ইয়াতে আমি যদি চাওঁ প্ৰথম টাৰ্মটো আমি ললো 1 নম্বৰ টাৰ্মটো ললো। তাৰ পিছত আমি কি 2 নম্বৰটো বাদ দি আমি কি ললো 3 নম্বৰ টাৰ্মটো ললো। এইটো হ'ল আমাৰ কি হ'ব প্ৰথম এটা সিৰিজ আমি পাম এনেকে ললে। তাৰ পিছত আমি কি কৰিলো 4 নম্বৰ টাৰ্মটো বাদ দি আমি 5 নম্বৰ টাৰ্মটো ললো। এতিয়া 5 নম্বৰ টাৰ্মটো ললো। তাৰ পিছত 6 নম্বৰটো বাদ দি আমি 7 নম্বৰটো ললো। তে এনেকে আমি এটা কি পাওঁ এনেকে এটা সিৰিজ পাম। আমি এইটো দেখাই দিম মই। তাৰপিছত 2 নম্বৰত আমি চাওঁ ইয়াত দুটা সিৰিজ আছে আচলতে। এইবাৰ আমি সেকেন্ড টাৰ্মটো লম, তাৰ পিছত ফৰ্থ টাৰ্মটো লম, তাৰ পিছত আমি 6th টাৰ্মটো লম যিটো আমাৰ নাই। তাৰ পিছত আমাৰ কি 7th টাৰ্মটো লম। যদি এই টাৰ্মটোৰ কথা আমি চিন্তা কৰো,
এইটো টাৰ্মটো কৰা চিন্তা কৰিলে এইটো কেনেহেন ধৰণৰ হৈ আছে আমি যদি চাওঁ এইটোক আমি স্কয়াৰ কৰিলে পাওঁ 1 স্কয়াৰ কৰিলে 1 পাওঁ ইটো 2 স্কয়াৰ কৰিলে 4 পাওঁ ইয়াক স্কয়াৰ কৰিলে 3 স্কয়াৰ কৰিলে 9 পাওঁ আৰু 16 টো হ'ব কেনেকে যে 4 স্কয়াৰ তাৰ মানে এই যেটো টাৰ্ম এই যে আমাৰ এটা বাদ দি এটা প্ৰথম টাৰ্ম থাৰ্ড টাৰ্ম ফিফথ টাৰ্ম এনেকে যেটো আছে ইটো আমাৰ কি হৈ আছে আমি দেখিছো যে এটা সংখ্যাৰ বৰ্গৰ সিৰিজ এটা যে সংখ্যা বিলাকৰ আমাৰ কি স্বাভাৱিক সংখ্যাৰ বৰ্গৰ এটা সিরিজ এটা পাইছো ইয়াৰ পিছত আমি কি পাম চাব যদি ইটো আমি চাব লগা হয় ইয়াতে আমি ইটো 1 কিউব হ'ব আৰু ইটো আমাৰ কি হ'ব 2 কিউব হ'ব ইটো কি হ'ব ইটো বাদ দিয়ক এইতে 4 নম্বৰটো চাও ইয়াৰে 4 নম্বৰটো চাও 4 কিউব গতিকে ইয়া নিশ্চয় কি হ'ব লাগিব ইটো 3 কিউব হ'ব লাগিব ইটো নিশ্চয় কি হ'ব লাগিব 3 কিউব হ'ব লাগিব 3 কিউব হোৱা ললে ইও এটা কি হ'ব যে আমাৰ কিহৰ সিরিজ এটা হ'ব যে স্বাভাৱিক সংখ্যাৰ ঘন কি ঘনফলৰ সিরিজ বা কিউবৰ সিরিজ এটা আমি পাই যাওঁ এনেকে গতিকে আমাৰ ইয়াৰ যেটো বহিবলগীয়া সংখ্যা এই সংখ্যাটো নিশ্চয় কি হ'ব 3 কিউব মানে 27 হ'ব গতিকে আমাৰ ইয়াতে দেখিলো বি নম্বৰ অপচনত শুদ্ধ উত্তৰটো আছে গতিকে ইটো কি হ'ব 27 হ'ব এনেহেন ধৰণে আমি খুব সহজতে ইয়াৰ সমাধান কৰিব পাৰো বন্ধু বান্ধৱীসকল এতিয়া আমি এই সিরিজ কমপ্লিশনৰ এলফাবেট সিরিজৰ আমি দুই এটা প্ৰবলেম লৈছো ইয়াতে আমাৰ প্ৰথম যেটো প্ৰবলেম আছে এলফাবেট সিরিজৰ এই প্ৰবলেমটো আমি মাতাৰ আগতে আমি এলফাবেট সিরিজৰ বিষয়ে অলপ জানিব লাগিব যেতিয়া আপোনালোকে এলফাবেট সিরিজৰ বিষয়ে কিবা কৰিব তেতিয়া প্ৰবলেম সলভ কৰিব তেতিয়া প্ৰথমতে আপোনালোকে এটা কাম কৰিব এলফাবেট বিলাকৰ অৰ্ডাৰ বিলাক অৰ্থাৎ কোনটো এলফাবেট কিমান নম্বৰত আছে এই বস্তুটো আপোনালোকে কি কৰিব লাগিব লিখি ল'ব লাগিব তেতিয়া আপোনালোকৰ একো অসুবিধা নহয় যি কোনো প্ৰবলেম তেতিয়া আপোনালোকে সলভ কৰিব পাৰিব কিন্তু ইয়াতে কথা ইটোৱে কথাটো আছে যে এলফাবেট অৰ্ডাৰটো আপুনি কেনেকৈ লিখিব একৰ এৰ পৰা যেতিয়া আপোনালোকে জেডলৈ লিখে তেতিয়া প্ৰত্যেকটো এলফাবেটৰ বিপৰীতে সংখ্যাবিলাক যদি দি যায় তেতিয়া একৰ পৰা আমি কি পাওঁ 26 পাওঁ তাৰ পিছত আমি অলটাকেও জেডৰ পৰা তেতিয়া জেডটো কি হ'ব 1 নম্বৰত পৰিব জেডৰ পৰা আমি কি কৰিব লাগিব এ লৈকে অলটাকেও আমি এলফাবেট অৰ্ডাৰটো মনত ৰাখিব লাগিব বা লিখি ল'ব লাগিব যেতিয়া এক্সামত আমি এনেহেন ধৰণৰ প্ৰবলেম সলভ কৰিম গতিকে এইখিনি কথা প্ৰথমতে মনত ৰাখিব লাগিব ইয়াতে মই এটাই লিখিছো এটা অৰ্ডাৰে লিখিছো এ টু জেড ইটোৱে লিখিছো জেড টু এ লিখা নাই তে ইয়াতে যেতিয়া এ টু জেড লিখিছো 1 over 26 লৈকে লিখিছো কাৰণ ইয়াৰে যেটা প্ৰবলেম আমি ডিসকাস কৰিম এই দুটা প্ৰবলেম আমাৰ এই অৰ্ডাৰতে উত্তৰটো তাৰ ওলাব সেই কাৰণে আমি এটা অৰ্ডাৰে লিখিছো ইয়াতে ইয়াতে কি দিয়া আছে প্ৰশ্নটো চাব প্ৰশ্নবোধক চিহ্নত বহিবলগীয়া আখৰটো কি ইয়াতে আমাৰ যে প্ৰশ্নবোধক চিহ্ন আছে এই প্ৰশ্নবোধক চিহ্নটোত বহিবলগীয়া আখৰটো কি হ'ব ইয়াতে কি দিয়া আছে বি ই এইচ আৰু প্ৰশ্নবোধক চিহ্ন আছে ইয়াতে অপচন কেইটা চাব এ আছে আই বি আছে কে সি আছে এল ডি আছে ও গতিকে অপচন যিয়ে নাথাকক কিয় ইয়াতে আমি চাব লাগিব যে বি ই এইচ কেনে ধৰণে আছে আমি যদি বি টো চাওঁ বি টো যদি আমি চাওঁ প্ৰথমতে বি টো চালে আমি কি পাওঁ বি টো কিমান নম্বৰত আছে 2 নম্বৰত আছে তাৰপিছত ই টো কিমান নম্বৰত আছে আমি যদি চাওঁ ই টো আছে আমাৰ 5 নম্বৰত তাৰ পিছত আমি এইচ টো চাওঁ এইচ টো কিমান নম্বৰত আছে আমি যদি চাওঁ এইচ টো আমি দেখা পাইছো 8 নম্বৰত আছে অৰ্থাৎ কি হৈছে প্ৰতিবাৰে তিনিটা স্টেপ কি হৈছে প্ৰতিবাৰে তিনিটা স্টেপ কি হৈছে আগবাঢ়ি গৈছে গতিকে আমাৰ ইয়াৰ পিছৰ যেটো লেটাৰ হ'ব হিও নিশ্চয় তিনিটা স্টেপ আগবাঢ়ি যাব আৰু হি তেতিয়া তিনিটা স্টেপ আগবাঢ়ি যাব ইয়াতে 3 যোগ কৰি দিয়কচোন 3 যোগ কৰি দিলে কি হ'ব 8 3 কি হ'ব 11 হ'ব ইয়াতে 8 3 কি হ'ব 11 11 নম্বৰ কি আছে আমি যদি চাওঁ 11 নম্বৰত আমি কি দেখা পাইছো কে আছে গতিকে ইয়াতে আমি কি দেখা পালো শুদ্ধ অপচনটো কি হ'ব কে হ'ব কি হ'ব শুদ্ধ অপচনটো কে গতিকে এনেহেন ধৰণে খুব সহজতে আমি কি কৰিব পাৰো ইয়াৰ ৰিজাল্টটো পাই যাওঁ অৰ্থাৎ বি অপচন ৰিজাল্টটো হল কি এলফাবেটটো হল কি কে হ'ব এনেহেনকে আমি এলফাবেট সিরিজৰ প্ৰবলেম সলভ কৰিব পাৰো ইয়াৰ পিছত আমি আৰু এটা অংক লৈ যাম
বন্ধু বান্ধৱীসকল এইবাৰ আমি 4 নম্বৰ প্ৰশ্নটোলৈ আহিছো আজিৰ আলোচনাৰ শেষ প্ৰশ্ন ইয়াত কি দিয়া আছে চাই লব ইয়াতে আমাৰ দিয়া আছে কিউ এন কে ই ইয়াৰ মাজত আমাৰ কে আৰু ইৰ মাজত এটা খালি ঠাই আছে বা প্ৰশ্নবোধক চিন এটা আছে এই প্ৰশ্নবোধক চিনটো কি এলফাবেট বহিব সেইটো আমি উলিয়াব লাগে ইয়াতে চাব এ কি আছে অপচন জি বি আছে আই সি আছে এইচ আৰু ডি আছে জে গতিকে আমি প্ৰথমতে কিউটো চাম কিউটোৰ যেটো আমাৰ সিকোয়েন্সত আমি চাম কিউটো কিমানত আছে কিউটো দেখিছো আমি 17 নম্বৰত আছে তাৰপিছত এন টো কিমানত আছে আমি যদি চাও এন টো দেখিছো আমি 14 নম্বৰত আছে তাৰ পিছত ইয়াৰ কি আছে কি কে আছে কে টো কিমান নম্বৰত আছে আমি যদি চাও 11 নম্বৰত আছে তাৰ পিছত তো লাগে আমাক এটো লাগে আচ্ছা ইয়াৰ পিছত কি আছে ইটো কিমান নম্বৰ আছে আমি চাও যদি ইটো আছে 5 নম্বৰত এইখিনি বস্তু হৈ আছে এটা খুব ভালদৰে যদি আমি মনোযোগ দিও ইয়াতে আমি দেখিছো কিউ আছে 17 এন আছে 14 কে আছে 11 ইয়াতে যদি চাও আমি 17 ৰ পৰা আমি যদি 3 বিয়োগ কৰি দিও তেতিয়া কি হয় 14 পাম তাৰ মানে কি ইয়াতে তিনিটা স্টেপ যদি আমি ওলটাকে আহু তেতিয়া আমি কি পাও এটা স্টেপ দুটা তিনটা তেতিয়া আমি এন পাম এটো হল তাৰ পিছত এনৰ পৰা আৰু তিনটা স্টেপ যদি ওলটাকে আহু আমি কি পাম 1 2 3 কে পাম কে টো পাই গলো 11 নম্বৰত আছে এটো মিলি গৈছে এতিয়া আমি তিনিটা স্টেপ ইয়াৰ পৰা আৰু তিনিটা 11 পৰা 3 বিয়োগ কৰি দিও তেতিয়া কি পাম আমি 8 পাম তেতিয়া আমাৰ কি হয় 11 পৰা 3টা স্টেপ এটা দুটা তিনটা তেতিয়া আমি কি পাম এইচ পাম তাৰমানে ইয়াতে কি হ'ব এইচ হ'ব তাৰ পিছত এটো মিলি না নাই এটো চাই লম আমি যদি আমি 8 ৰ পৰা 3টা স্টেপ আমি আৰু ওলটাকে আহু 8 ৰ পৰা 3টা স্টেপ তেতিয়া কি হ'ব 5 নম্বৰ স্টেপটো পাম 5 নম্বৰ পজিশনটো পাম এইটো এটা দুটা তিনটা গতি 5 নম্বৰ পজিশনটো পাম গতি এইখিনি মিলি আছে মিলি থাকা ফলত আমি দেখা পালো যেটো আমাৰ মিসিং এলফাবেট আছে এই মিসিং এলফাবেটটো কোনটো হ'ব নিশ্চয় আমাৰ কি হ'ব এইচ হ'ব তেতিয়া আমাৰ ই এটা সিকোয়েন্সত পৰিব গতিকে আমাৰ মিসিং যেটো এলফাবেট হেতু কি হ'ব এইচ হ'ব এনেকে আমি খুব সহজতে কি কৰিব পাৰো ইয়াৰ সমাধানটো কৰিব পাৰো কিন্তু তাৰ আগতে আমি এই যে এলফাবেট অৰ্ডাৰ যেটো আছে এটো আমি লিখি লব লাগিব এলফাবেট সিৰিজৰ ক্ষেত্ৰত গতিকে বন্ধু বান্ধৱীসকল বেছি ভয় খাব লগা কথা নাই যদিও এক্সাম সমুখত আছে গতিকে এনেহেন ধৰণৰ যদি প্ৰবলেম আহে আপোনালোকে অনায়াসে কৰিব পাৰিব মই এটো গ্যাৰান্টি দি ক'ব পাৰো গতিকে এইখিনি আজিৰ আলোচনা আৰু আমি এক্সামৰ সহায়ক হোৱাকৈ একেদিনৰ ভিতৰত আৰু কি বহুত কথা আমি আলোচনা কৰিম গতিকে আপোনালোকে ৰেগুলাৰলি আমাৰ ভিডিও চাই থাকিব যদি ভিডিওটো লাইক ভাল পায় তেতিয়া লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এইখিনি আজিলৈ ইমানতে এৰিছো ধন্যবাদ পুনৰ লগ পোৱাৰ আশাৰে শুভৰাত্ৰি